তেখেতে কাক বুজাব বিচাৰিছে আৰু তেখেতে কৈছে যে মানে কি ভিচিডিচিবোৰ বোলে বৰালি মাছ বুলি কৈছে কৰিব লাগে বুলি কৈছে ভিচিডিচিটো তেখেতে কিবা এটা চিন্তা কৰি কৈছে তেখেতৰ তাত কি ৰিপৰ্ট আছে মই নাজানো কিন্তু ভিচিডিচিটো অকল বড়োলেণ্ডত নাই আমাৰ 10খন 6 শিডিউলতে ভিচিডিচি আছে আৰু সেই ভিচিডিচিটো 6 শিডিউলত থাকিব ভিচিডিচিত আপুনি ইলেকশ্যন পাতিব লাগে আৰু ইয়াৰ কাৰণে সংবিধান সংশোধনী কৰি যেটো 125th এমেন্ডমেন্ট হ'ব লাগে যেটো আমি ৰখি আছো যেতিয়া 125th এমেন্ডমেন্ট হৈ যাব ভিচিডিচিত ইলেকশ্যন হ'ব আৰু ইলেকশ্যন হোৱাৰ লগে পঞ্চায়তৰ নিচিনাকে হেতু কাম কৰিব আৰু লগে লগে আমি এতিয়া ভিচিডিচিত সেক্ৰেটাৰী দিলো আগতে ঘৰত বহি ভিচিডিচি চেয়াৰমেন মেম্বাৰে কাম কৰিছিলে ভিচিডিচি অফিস বিলাক নিৰ্মাণ কৰা হৈ গল 100% আৰু এতিয়া ভিচিডিচি সেক্ৰেটাৰী এক সপ্তাহৰ ভিতৰতে এপইন্টমেন্ট হ'বলৈ গৈ আছে এই সকলে আহি প্লাই ভিচিডিচি অফিসত বহিব এইবাৰ পিএনআৰডি যিবিলাক কাম কাজ হৈছে বড়োলেণ্ডত বহুত ভাল হৈছে পিএনআৰডি ডিপাৰ্টমেন্ট যত পিএমওৰ ঘৰ দিয়া হৈছে আগৰ চৰকাৰৰ সময়ত বহুত পেন্ডিং আছিল এতিয়া আজি 4 বছৰত আমি প্ৰায় 2,90,000 এতিয়ালৈকে 3 লাখ হৈ গল ঘৰ নিৰ্মাণ কৰা কাম হৈ গল এমজি এনৰেগা আৰু বিভিন্ন আঁচনিৰ দ্বাৰা 1 লাখ পৰিয়ালতকৈ বেছি পৰিয়ালক ভিপিআৰপি প্ৰগ্ৰাম বুলি প্লাই ভিলেজ পভাৰ্টি ৰিডাকশ্যন প্ৰগ্ৰাম আমি কাম কৰিলো সো তেনেকা কৰি প্লাই আজি যেটো আমাৰ এছআৰএলএম এনআৰএলএম আছে তেখেতসকলৰ দ্বাৰাও বহুত কাম কৰা হ'ল সো বড়োলেণ্ড চৰকাৰখনে আমি কেন্দ্ৰীয় ফ্লেগশিপ আঁচনি ৰাজ্যৰ ফ্লেগশিপ আঁচনিবিলাক খুব সুন্দৰকৈ ইয়াতে মনিটৰিং কৰি ইমপ্লিমেন্ট কৰি আছো দ্বিতীয় শ্ৰেণীৰ লোক নাথাকে বুলি কৈছে সব যেটো তেখেতে কি ভাবি কৈছে নাজানো এনেইটো আমি সব জনগোষ্ঠীক লৈ কাম কৰিছো এতিয়া ভাৰতবৰ্ষত আপোনালোকে তো সাংবাদিক হয় বহুত কথা চাই থাকে ভাৰতবৰ্ষত হয়তো প্ৰথম বড়োলেণ্ড কাউন্সিলতে 26টা জনগোষ্ঠীৰ কাৰণে একেলগে ভিজন ডকুমেন্ট আমি তৈয়াৰ কৰিছো আমি বেলেগতো দেখা নাই সো একেলগে ভিজন ডকুমেন্ট 26টা জনগোষ্ঠীৰ যেটো ৰীতি নীতি কালচাৰ আছে সংস্কৃতি সবকো আমি এটা সব জনগোষ্ঠীৰ এটা কালচাৰেল প্ৰগ্ৰামটো আমি কাউন্সিলৰ যেটো আছে আমি ক্যালেন্ডাৰলৈ লৈ আহিছো আৰু হেতু ৰেষ্ট্ৰিক্টেড হলিডে হ'ব বুলি আমি ঘোষণা কৰিছো দিলীপ শইকীয়া ডাঙৰীয়া কৈছে ট্ৰাইবেল ব্লকেন বেল নাথাকে সব আপোনালোকে তেখেত সকলৰ কথাটো খুদি আছে মোৰ কথাটো কিয় খুদা নাই মই কি কও ভিডিওটো দৰকাৰ আছে নহয় সো গতিকে আজি আপোনালোকৰ যেটো কোৱেশ্চন এটো কোনোবা এটা কথা কোৱাৰ ভিত্তিত হ'ব নালাগে আপোনালোকে চিন্তা কৰক যে সুক্লাই চাৰপাঙত কি কাম হোৱা নাই আৰু কিয় হোৱা নাই পৰেশ্বৰত কি কাম হোৱা নাই আৰু কিয় হোৱা নাই সো তেখেত সকলে আজি ৰাজনীতিকৰ কাৰণে বহুত কথা কব ময়ো বহুত কথা কৈ যাম ইয়াৰ ভিতৰত যেটো ইম্পৰ্টেন্ট হেতু পিক আপ কৰিব লাগিব স্যার কেতামা ইউপিএলপি কৰিব পাৰে স্যার কেবাটা সংগঠনে মিত্ৰতাৰ আহ্বান জনাইছে যদিও হাগ্ৰামা মহিলাৰে কোনো পদ্ধতি ইউপিএলৰ লগত মানে মিত্ৰতা সম্ভৱ নহয় বুলি কৈছে জাতিৰ প্ৰতি সমাজৰ প্ৰতি দায়বদ্ধতা থকা ব্যক্তিসকলে সদায় এই জাতীয় সংগঠন সামাজিক সংগঠনৰ আহ্বানবিলাক অলপ হলেও চাব বিবেচনা কৰি যদি আপুনি অকলে ৰাজনীতিৰ কথা ভাবে তেতিয়াতো আপুনি তেনেকুৱা কথাবিলাকে ক'ব আৰু আজি আমিতো মানে অকল ৰাজনীতিৰ ধান্দা কৰি অহা নাই আমি সমাজখন ঠিক কৰিব লাগে অঞ্চলটো ঠিক কৰিব লাগে শিক্ষাটো ঠিক কৰিব লাগে সামাজিক এটা ভাল সুস্থিৰতা আনিব লাগে এই কথাবিলাক গতিকে আজি জাতীয় সংগঠনবিলাকে একত্ৰীকৰণ হোৱা বিচাৰে জাতীয় সংগঠনবিলাকে কথা বাৰ্তা আলোচনা বিলোচনা কৰি আগবঢ়াটো বিচাৰে তাততো একো ভুল কথা হ'ব নোৱাৰে গতিকে আলোচনা বিলোচনা কৰি আগবাঢ়ক সবে কথাটো হয় কি বড়োলেণ্ডত পুনৰ হিংসা হ'ব নালাগে বড়োলেণ্ডত পুনৰ অশান্তি হ'ব নালাগে আৰু কোনো অকলে দায়িত্ব ল'ব নোৱাৰে যে বড়োলেণ্ডটো মই একদিনতে বনাই দিম because Rome was not built in a day যোৱা নিৰ্বাচনত মানে হাগ্ৰাবাৰীত আপুনি মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিল কিন্তু আপোনালোকে আমিতো গম নাপাওঁ নিৰ্বাচন হৈ গল সৰকাৰ গঠন কৰা হৈ গল এতিয়া মই কোন দিনা মিত্ৰতাৰ আগবঢ়াইছিল কোন দিনা আমাৰতো একো তথ্যই নাই সো আজি এটা নোহোৱা কথা এটাক আনি প্লাই ক'লে কেনেকে হ'ব নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব টাইম আছে একদম ইলেকশ্যন ঘোষণা কৰাৰ পিছতে প্ৰাৰ্থী হ'ব সো কি কয় ইলেকশ্যন কমিশনে ঘোষণা কৰক তাৰ আগে পিছে আমি কৰি দিম